ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ। আজি হৈছে এপ্ৰিল মাহৰ 24 তাৰিখ। আজি বাৰ হ'ব শুক্ৰবাৰ। আজি তিথি হ'ব শুক্লা অষ্টমী তিথি। আজি নক্ষত্ৰ হ'ব পুষ্যা নক্ষত্ৰ। আজি যোগ হ'ব শুল যোগ। আজি কৰণ হ'ব বৃষ্টিকৰণ। জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। তাৰপিছতে সিংহ ৰাশি আৰম্ভ হ'ব। সূৰ্য উদয় হ'ব আজি 4:56 সূৰ্যাস্ত সম হ'ব 5:45। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ কঠোৰ পৰিশ্ৰমৰ ফল পোৱাৰ যাব আজিৰ দিনটোত। আজি শুক্ৰবাৰ দিনটোত বিশেষকৈ শুক্ৰৰ প্ৰভাৱ থাকিব, কিন্তু শনিৰ কিছু প্ৰভাৱে মংগল শনিৰ যুতিৰ বাবে সাৱধানতাৰ প্ৰয়োজন আছে। কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ যি সাহস বাঢ়িব বুলি কৈছে। কিছুমান কঠিন কামো বা জটিল কামো তেওঁলোকে অৰ্থাৎ মেঘ ৰাশিৰ জাতক জাতিকাসকলে সমাধান কৰিব পাৰিব। অফিচত বা কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে বুলি কৈছে। আজিৰ দিনটোত নতুন কিছুমান কাম কৰাৰ যি ধাৰণা বা আইডিয়া আপোনালোকৰ মনত আহিব, যিয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। মনত ৰাখিব, কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু খৰখেদাকৈ সিদ্ধান্ত আজি নল'ব। অভাৰ কনফিডেন্সত যিকোনো কাম নকৰিব। যিকোনো কামত ধৈৰ্য সংযম বজাই ৰাখক বুলি কৈছে। ব্যৱসায়ত অংশীদাৰৰ লগত স্পষ্ট কথা বতৰা ৰাখক বুলি কৈছে। যিখিনি পাৰ্টনাৰৰ লগত বা পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় এটা কৰিছে, সকলো হিচাপ নিকাচ সকলো কথা বতৰা শুদ্ধকৈ স্পষ্টকৈ কথা বতৰা পাতক বুলি কৈছে। আৰু কিছু লোকে পুৰণি ব্যৱসায়ত ডাঙৰ পৰামৰ্শ ল'ব পাৰে। আৰ্থিক অৱস্থাৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ দুপৰীয়াৰ সময়লৈকে ধন লাভ বা কামৰ খবৰ পাব পাৰে বুলি কৈছে। আজি আৰ্তজনক সহায় কৰিব। কিছুমান লোকে যদি আপোনালোকৰ পৰা ধাৰলৈ টকা লৈছিল, সেইখিনি ঘূৰাই দিয়াৰ সম্ভাৱনা আছে। ডাঙৰ বিনিয়োগ কৰাৰ আগতে আজি জনা শুনা মানুহৰ পৰা, বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিবাহিত লোকৰ বাবে দিনটো সুখকৰ হ'ব। জীৱনসংগীৰ সম্পূৰ্ণ সহযোগ পাব। অবিবাহিতৰ বাবে বিশেষকৈ আজিৰ দিনটোত অলপ অপেক্ষা কৰিব লাগিব। খৰখেদাত সিদ্ধান্ত নল'ব। পৰিয়ালত কিছু টেনশ্যন থাকিব, চিন্তা থাকিব বুলি কৈছে। কথা বতৰাত সাৱধান হ'ব লাগিব। তৰ্ক একেবাৰে নকৰিব বুলি কৈছে। সতৰ্ক হৈ থাকিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কামৰ চাপ আৰু ভাগৰ দৌৰ বেছি হ'ব। পুৰণি ৰোগৰ পুনৰ উৎখাম হ'ব পাৰে। মানসিক চাপ সম্ভৱ। বৰ্তমান যোগ আৰু বিশ্ৰাম ল'লে উপকাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সময় বুলি কৈছে। আজি ধ্যান ৰাখিব, আপুনি নিজকে অকলশৰীয়া বা অসুৰক্ষিত অনুভৱ কৰিব পাৰে কিছু ক্ষেত্ৰত। গতিকে সন্দেহ আৰু ভাবুক দূৰত্বৰ ভাৱ আহিব পাৰে। কিন্তু নতুন আৰম্ভণি শক্তিও আহিব। সৃষ্টিশীল আইডিয়া ধাৰণা ব্যক্তিগত লক্ষ্যৰ বাবে ভাল সময়। সাৱধান হ'ব। সন্ধি মংগল আৰু জ্যোতিৰ বাবে খং আৰু খৰখেদাৰ কামৰ পৰা বাচক বুলি কৈছে। গোপন শত্ৰুৱে অপবাদ দিবলৈ চেষ্টা কৰিব পাৰে, সুযোগ নিদিব। কিছু লোকৰ বিদেশ যাত্ৰাৰ পৰিকল্পনা থাকিলে অলপ বাধা আহিব পাৰে। উপায়ৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত হনুমান চালিচা নিয়মীয়াকৈ পাঠ কৰক। আজি শুক্ৰবাৰে মা লক্ষ্মীক পূজা কৰক। শুক্ৰবাৰ দিনটোত পাৰিলে বগা বস্ত্ৰ পিন্ধক। কথা কোৱাৰ আগতে বহুবাৰ ভাবিহে চিন্তি কৰক বুলি কৈছে। শুভ ৰং হ'ব গাঢ় ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। মুঠতে 24 এপ্ৰিলৰ এই দিনা বিশেষ কামত সফলতা পাব, কিন্তু ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব। আৰু অভাৰ কনফিডেন্সত যিকোনো কাম নকৰিব, লোকচান হ'ব পাৰে। গতিকে যিমান পাৰে কষ্ট কৰক, নিশ্চয়কৈ সফলতা লাভ কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটো আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। এই সময়খিনিত আজি 24 এপ্ৰিলৰ দিনটো বিশেষকৈ শুক্ৰৰ যোগ অক্ষৰ তৃতীয়াৰ ভাৱ থাকিব। শুক্ৰৰ স্বৰাজি বৃষত থকাৰ বাবে দিনটো শুভ হ'ব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কাৰোবাৰ ওপৰত নতুন সুযোগ আহিব পাৰে। বিনিয়োগ লাভজনক হ'ব। আজি চাকৰিয়ালসকলে বৰ্তমান সময়ত ধৈৰ্য বজাই ৰাখক। প্ৰমোচনৰ আপোনালোকৰ সুযোগ আহিব পাৰে। অফিচত প্ৰশংসা পাব। আজিৰ দিনটোৰ আৰ্থিক অৱস্থাৰ আপোনালোকৰ বহুত বেছি শুভ দেখা পোৱা গৈছে। মনত সুখী ভাৱ থাকিব। বিলাসী বস্তুত খৰচ কৰিব মন যাব।
আজি প্ৰেম বা বৈবাহিক জীৱনত পাৰিবাৰিক জীৱনত বিশেষকৈ মাধুৰ্য থাকিব। ঘৰখনত দীৰ্ঘদিনৰ পৰা অপেক্ষা কৰি থকা কিবা এটা বস্তু আহিব পাৰে। পৰিয়ালত সুখী পৰিৱেশ থাকিব। আপোনালোকৰ সিদ্ধান্ত প্ৰশংসা কৰিব। প্ৰেমৰ সম্বন্ধ বিবাহৰ সম্ভাৱনা আছে। সাৱধান হ'ব লাগিব। সৰু কথাত আত্মীয় বা আপোনালোকৰ জ্যেষ্ঠ লোকক খং কৰিব পাৰে। কথাত সংযম ৰাখক। স্বাস্থ্য দৃষ্টিকোণৰ পৰা মানসিক শান্তিৰ বাবে যোগ কৰক। সন্ধিয়া প্ৰিয় বন্ধুৰ লগত সময় কটালে মনত শান্তি আহিব। পুৰণি ৰোগৰ প্ৰতি সচেতন হওক। আপোনালোকে সেইখিনি আওকাণ নকৰিব। পুৰণি শাৰীৰিক বিশেষ কিছু লোকক অশান্তি দিব পাৰে। নতুন শক্তি আনিবৰ বাবে চেষ্টা কৰিব লাগিব। যিখিনি বেমাৰ আজাৰ হৈছে সেইখিনি কেনেকৈ ঠিক কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰতিভাৰ প্ৰদৰ্শনৰ সুযোগ পাব। প্ৰতিযোগী পৰীক্ষাৰ বাবে দিনটো ভাল। একাগ্ৰতা তীব্ৰ থাকিব। আজিৰ দিনটোত বিশেষকৈ কৈছে যে ধৈৰ্য বজাই ৰাখক। কামখিনি ভালদৰে পাৰ কৰিবৰ বাবে চেষ্টা কৰক। শুভ সময় 24 এপ্ৰিলৰ শুভ তাৰিখৰ তালিকাত আছে। বৃষ ৰাশিৰ লোকসকলৰ বাবে পূব দিশৰ যাত্ৰাত সফলতা দিব পাৰে বুলি কৈছে। সাৱধানতা অতি আত্মবিশ্বাসৰ পৰা বাচি থাকিব লাগিব। আজিৰ দিনটোত কাকো চকু মুদি বিশ্বাস নকৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে লোকচান হ'ব পাৰে। খৰচ বাঢ়িব পাৰে। বাজেট বেয়া হ'ব পাৰে। বেয়া সংগ এৰক। উপায় হৈছে অক্ষয় তৃতীয়া উপলক্ষে ভগৱান বিষ্ণু আৰু লক্ষ্মীক বগা ফুল অৰ্পণ কৰক। আজি কৃষ্ণ আৰতি কৰক। বগা ফুল অৰ্পণ কৰক। দান পুণ্য কৰক বুলি কৈছে। আৰু ৰাগীৰক পানী সৰবৰত খোৱাক বুলি কৈছে। শুভ আপোনালোকৰ ৰং হ'ব আকাশ নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 আৰু 6। মুঠতে 24 এপ্ৰিলত বৃষ ৰাশিৰ লোকসকলৰ বাবে আৰ্থিক আৰু পাৰিবাৰিক সুখৰ দিন। কামত সফলতা পাব। বৰ্তমান বৃষ ৰাশিৰ জাতক জাতিকাসকলে খৰখেদা আৰু বিনিয়োগত সাৱধান হ'ব লাগিব কৈছে। ধৈৰ্য ৰাখিলে দিনটো আপোনালোকৰ বাবে লাভজনক হ'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ। মিথুন ৰাশি। মিথুন ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰাও ভাগ্যৰ প্ৰবল সহযোগ পাব বুলি কৈছে। দীৰ্ঘদিনৰ পৰা ৰৈ থকা কিছুমান কামে হয়তো আজি গতি লাভ কৰিব বুলি কৈছে। প্ৰমোচন দৰমহা বৃদ্ধি কিছু লোকৰ যোগ আছে। ছিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব। ব্যৱসায়ত সম্প্ৰসাৰণৰ সুযোগ পাব। যাত্ৰাবোৰ আজি লাভজনক হ'ব। পুৰণি বিনিয়োগৰ পৰা কিছু লোকে লাভান্বিত হ'ব পাৰে। অলপ সাৱধান হ'ব লাগিব। কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত পলিটিক্সৰ পৰা দূৰত্ব বজাই ৰাখক। খং আৰু খৰখেদাৰ সিদ্ধান্তই সমস্যা মাতিব পাৰে। আৰ্থিক অৱস্থাৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ এই সময়খিনি খৰচ অলপ বাঢ়িব পাৰে। বিলাসী বস্তুত খৰচ কৰিবলৈ মন যাব। নতুন বিনিয়োগ কৰাৰ আগতে ভালদৰে ভাবি ল'ব। তাৰপিছতে আপোনালোকে আগবাঢ়িব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পাৰিবাৰিক ক্ষেত্ৰত দিনটো সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে। পৈতৃক সম্পত্তিক লৈ ঘৰখনৰ মহিলাৰ মাজত মনোমালিন্য সম্ভৱ। সম্পৰ্কত স্বচ্ছতা ৰাখক। বাহিৰৰ মানুহক ঘৰুৱাৰ বিষয়ত মাত মাতিবলৈ নিদিব। আজি জ্যেষ্ঠ লোকৰ কথা বতৰাখিনি ধৈৰ্য সহকাৰে শুনিব। কথা বতৰাৰ পৰা আগ্ৰহ বাঢ়িব। কিন্তু প্ৰথম আকৰ্ষণৰ পিছতো আপুনি সঁচা হ'ব। তেওঁলোকক গুৰুত্ব দিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চকুৰ বিষৰ যত্ন লওক বুলি কৈছে। চকুৰ বিশেষ যত্ন লওক। যদি সমস্যা হৈছে কম্পিউটাৰ স্ক্ৰীণত বেছি সময় কাম কৰিলে জ্বলা পোৰা হ'ব পাৰে। ঠাণ্ডা পানীৰে চকু ধুই থাকক। মাজে মাজে ৰেষ্ট দিব। মানসিক চাপৰ পৰা বৰ্তমান কিছু লোকৰ মূৰৰ বিষ হ'ব পাৰে। বৰ্তমান পৰ্যাপ্ত জিৰণি লওক বুলি কৈছে। শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা ধৰি ৰাখিবলৈ কঠিন হ'ব। সামাজিক কাম বা NGOৰ লগত জড়িত ছাত্ৰই ইতিবাচক কাম কৰিব পাৰিব। সৰু ভুল বিশেষকৈ এটাও আপোনালোকৰ বাবে ডাঙৰ এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব লাগে। 24 এপ্ৰিলৰ বিশেষ যোগ চন্দ্ৰ মিথুনত। বিশেষকৈ এই সময়খিনিত আত্মবিশ্বাস ঘূৰি আহিব। সিদ্ধান্ত পৰিপক্ক হ'ব। সমাজত সন্মান বাঢ়িব। কামত অলপ হেঁচা পৰিব। কিন্তু বিৰোধীৰ ওপৰত জয় লাভ পাব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 আৰু অশুভ সংখ্যা হ'ব 8। শান্তি আৰু স্পষ্টতাৰ প্ৰতীক বুলি কৈছে বগা। উপায় হৈছে আজি ভগৱান বিষ্ণু লক্ষ্মী বগা চন্দন আৰু আখৈ অৰ্পণ কৰক। ৰাহুৰ অশুভৰ প্ৰভাৱ কমাবলৈ পিয়াহ লগা মানুহক পানী দান কৰক। ভাল প্ৰতিফলন দেখিব। 24 এপ্ৰিলত মিথুন ৰাশিৰ লোকসকলৰ বাবে কামত সফলতাৰ ভাগ্যৰ সহযোগ থাকিলেও খং খৰখেদা আৰু পাৰিবাৰিক কাজিয়াই দিনটো বেয়া কৰি তুলিব পাৰে। গতিকে কথা বতৰাত সংযম, চকুৰ যত্ন আৰু বাজেটত নিয়ন্ত্ৰণ ৰাখিলে দিনটো শুভ হ'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। এইবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কৰ্কট ৰাশি।
কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। 24 তাৰিখ আজিৰ দিনটোত অক্ষয় তৃতীয়া, শনি মংগলৰ জ্যোতি ভাগ্যৰ ভাৱত, কিন্তু এই সময়খিনি ধৈৰ্য বজাই ৰাখিব লাগিব। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা পুৰণি কাম শেষ কৰিবলৈ বেছি পৰিশ্ৰম কৰিব লাগিব। তৎক্ষণাত ফল নাপালেও ধৈৰ্য আপোনালোকে ধৰিব লাগিব। সময়বোৰ আপোনালোকে সৎ কামত ব্যৱহাৰ কৰক। আজি একে সময়তে পুৰণি ব্যৱসায়ত আইনী বাধা আহিব পাৰে। কিছুলোকৰ খৰখেদা নকৰি আইনী পৰামৰ্শ ল'ব। টকা পইচা লেনদেনৰ ক্ষেত্ৰত বিশেষ সতৰ্ক হৈ থাকক। আৰ্থিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ প্ৰপাৰ্টিৰ পৰা লাভ, অপাৰ ধন প্ৰাপ্তিৰ যুগ বুলি কৈছে। বজাৰত লগোৱা টকাৰ বিশেষকৈ আপোনালোকে ৰৈ থাকিব পাৰে, পলমকৈ হ'লেও ঘূৰি আহিব। বৰ্তমান খৰচত নিয়ন্ত্ৰণ ৰাখিবলৈ কৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক। দৈনিক আয়ৰ ওপৰত নিৰ্ভৰ লোকৰ সঞ্চয়ত অসুবিধা হ'ব পাৰে বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত সম্পৰ্কত সৰু সুৰা তৰ্ক পেচাল হ'ব পাৰে। মনোমালিন্য সম্ভৱ, সাৱধান থাকক। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ থাকিব। ঘৰখনত বা ঘৰত দীৰ্ঘদিনৰ পৰা অপেক্ষা কৰি থকা কিছুমান বস্তু আহিব পাৰে। আজি জীৱনসংগী সহযোগ পাব। সন্তানৰ উন্নতিত মন প্ৰসন্ন হ'ব বুলি কৈছে। প্ৰেমত শুভ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপ বাঢ়িব পাৰে। নিজকে বিশেষকৈ সন্তুষ্টি কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। পুৰণি ৰোগৰ প্ৰতি সচেতন হওক। খোৱা বোৱাত নিয়ম ৰাখক। যোগাসন বা যোগ ধ্যান কৰক বুলি কৈছে। আজি ভাল হ'ব। সূৰ্য উচ্চ, কৰ্মৰ ক্ষেত্ৰত অপৰিকল্পনীয় সফলতা, সত্তা আৰু অধিকাৰ প্ৰাপ্তি বুলি কৈছে। শুক্ৰৰ ৰাশিত বুলি কৈছে। ৰাশি অৰ্থাৎ বৰ্তমান সময়ত আৰ্থিক যি সমস্যা অলপ কমিব, ধনৰ আগমন হ'ব। মংগল শনি ভাগ্যৰ ভাৱত বৰ্তমান যাত্ৰাত বাধা কিছু, পিতৃৰ স্বাস্থ্য বা ধৰ্মীয় কামত মন অশান্ত হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। এই সময়খিনিত ধ্যান ৰাখক। নতুন আৰম্ভণিৰ শক্তি আছে, কিন্তু সংযম নাথাকিলেও সকলো নষ্ট হ'ব পাৰে, গতিকে ধৈৰ্য লাগিবই। সঁচা বন্ধুৰ সহায়ত মনৰ যি ভাৰ বা মনৰ যি বোজা পাতল হ'ব বুলি কৈছে। সাৱধান হ'ব লাগিব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। কিছুমান ক্ষেত্ৰত ভূমি ভৱনৰ বিবাদৰ পৰা দূৰত্ব থাকক। পিতৃৰ সম্পত্তিক বাধা আহিব পাৰে। খং আৰু খৰখেদা সিদ্ধান্তৰ পৰা বাচক। উপায় হৈছে ভগৱান শিৱক বগা ফুল আৰু গংগাজল অৰ্পণ কৰক। চন্দ্ৰ মজবুত কৰিবলৈ মাতৃসেৱা কৰক। গাখীৰ দান কৰক। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 আৰু 7। 24 এপ্ৰিলত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কেৰিয়াৰত ডাঙৰ সফলতা আৰু ধন লাভৰ দিন, কিন্তু ব্যৱসায়ত আইনী বাধা, সম্পৰ্কত খুটখাট আৰু মানসিক চাপ থাকিব পাৰে। ধৈৰ্য, সংযম আৰু আইনী পৰামৰ্শলৈ আগবাঢ়িলে দিনটো ভাল হ'ব। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এইবাৰ আহিছোঁ ৰাশিফল ফিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত শুভ দেখা পোৱা গৈছে। এই সময়খিনিত ব্যৱসায়িক আৰম্ভণি ভাল। ব্যৱসায় বা কেৰিয়াৰৰ ক্ষেত্ৰত সম্প্ৰসাৰণৰ যোগ আছে। নতুন আইডিয়াত কাম কৰিলে, নতুন ধাৰণাৰে কাম কৰিলে আশাতকৈ বেছি লাভ পাব। চাকৰিয়ালসকলৰ বাবে নতুন দায়িত্ব আহিব পাৰে। কামত হেঁচা বাঢ়িব বুলি কৈছে, কিন্তু সন্মান আৰু কেৰিয়াৰৰ যি গোটৰ সুযোগ আছে। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত কিছু লোকৰ বাধা আঁতৰিব। আৰ্থিক যি স্থিতি মজবুত হ'ব। সাৱধান হ'ব লাগিব। অফিচত পলিটিক্সৰ পৰা দূৰত্ব থাকক। সময় ব্যৱস্থাপনা কৰক, নহ'লে ঘৰ অফিচ দুয়োটাৰে ভাৰসাম্য বিঘ্নিত হ'ব পাৰে। আৰ্থিক অৱস্থাৰ কথা ক'বলৈ যাওঁতে আজি মাটি ঘৰ কিনাৰ বাবে অত্যন্ত শুভ দিন। এই সময়খিনিত বজাৰত আপোনালোকৰ পুৰণি বিনিয়োগৰ পৰা ভাল মুনাফা আহিব পাৰে। মাটি ব্যৱসায়, কনষ্ট্ৰাকশ্যনৰ কাম লগত জড়িত বিশেষকৈ যিসকল লোক আছে, ডাঙৰ আৰ্থিক লাভৰ সুযোগ। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে দীৰ্ঘদিনৰ পৰা অপেক্ষা কৰাৰ শুভ খবৰ পাব পাৰে। ঘৰত ৰৌনক বাঢ়িব, গৌৰৱ বাঢ়িব, প্ৰশংসা আপোনালোকে বুটলিবলৈ সক্ষম হ'ব। প্ৰিয়জনৰ আগমন হ'ব পাৰে বুলি কৈছে। প্ৰেমত শুভ। সম্পৰ্কত মাধুৰ্য থাকিব। জীৱনসংগীৰ লগত সম্পৰ্ক বহুত বেছি ভাল হ'ব। অবিবাহিত লোকৰ বাবে জীৱনসংগী পোৱাৰ সম্ভাৱনাৰ সংকেত আছে। বিশেষকৈ সাৱধান হ'ব লাগিব। এই 24 তাৰিখৰ দিনটোত সংগীৰ লগত ব্যক্তিগত সময় কটাবলৈ ভাল, কিন্তু সংবেদনশীল কথা বতৰাত ধৈৰ্য ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত শক্তি আৰু আত্মবিশ্বাস ভৰপূৰ থাকিব, কিন্তু নিজকে ফিট কৰি ৰাখিব লাগিব। চকুৰ বিশেষ যত্ন ল'ব দিছে। কম্পিউটাৰত কাম কৰিলে কিছু চশমা বা কিছু ৰেষ্টৰ প্ৰয়োজন আছে। 24 এপ্ৰিলৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ সোণ, ভূমি, বাহন কিনাৰ বাবে শুভ। চন্দ্ৰৰ কৰ্মভাৱত উচ্চ। কেৰিয়াৰ, চাকৰিত পৰিৱৰ্তন ফলদায়ক হ'ব। বৰ্তমান সূৰ্য কৈছে যে আপোনালোকৰ উচ্চ। আত্মবিশ্বাস, নেতৃত্ব, চৰকাৰী লাভৰ সুযোগ। শুভ সময় হৈছে
শুভ আপোনালোকৰ সময় হৈছে ৰাতিপুৱা 10:15 পৰা 11:15 আৰু আবেলি 4টাৰ পৰা 6টা বজাৰ সময়খিনিত। আজি নতুন সৃষ্টিশীল বিচাৰে আপোনালোকক ভিৰৰ পৰা আঁতৰাই ৰাখিব বুলি কৈছে, পৃথক কৰিব, ভৱিষ্যতৰ বাবে লাভজনক হ'ব। দিনৰ আৰম্ভণিটো শুভ সংকল্প আৰু ঈশ্বৰৰ আৰাধনাৰে কৰিলে মনত শান্ত থাকিব বা মনটো শান্তি পাব। উপায় হৈছে আজি সূৰ্য দেৱতাক পানী অৰ্পণ কৰক, জল অৰ্পণ কৰক আৰু পিতৃতুল্য ব্যক্তিৰ আশীৰ্বাদ ল'ব। আজি সোণালী ৰঙৰ কাপোৰ পিন্ধক। শুভ ৰং হ'ব সোণালী, কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 আৰু 9। মুঠতে কৈছে যে 24 এপ্ৰিলত সিংহ ৰাশিৰ লোকসকলৰ বাবে নতুন আশাৰ, সফলতা আৰু শুভ খবৰৰ দিন। কিছুদিনৰ পৰা বা বহুদিনৰ পৰা বা দীৰ্ঘদিনৰ পৰা পুহি ৰখা যিখিনি সপোন হয়তো পূৰণ হ'ব পাৰে। কেৰিয়াৰত ডাঙৰ পৰিৱৰ্তন, ভূমি ভৱনৰ লাভৰ সুযোগ, মাত্ৰ খং আৰু অফিচত ৰাজনীতিৰ পৰা বাচি থাকিব লাগিব। সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি চাকৰিয়ালসকলৰ বাবে সহকৰ্মী বিশেষকৈ সহযোগ পাব, কামৰ প্ৰশংসা পাব। ব্যৱসায়ত অংশীদাৰিত্ব সম্পৰ্কীয় বিনিয়োগ লাভজনক হ'ব, কিন্তু কাগজ পত্ৰ চাই চিতি আপোনালোকে আগবাঢ়িব লাগিব। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত কৈছে যে আয়ৰ উৎস মজবুত থাকিব, আৰ্থিক আপোনালোকৰ যি স্থিতি স্থিৰ। 24 এপ্ৰিলত শুক্ৰৰ বিশদ প্ৰৱেশ, ধন আৰু মূল্য স্থিৰতা আহিব। বিশেষকৈ প্ৰেম বা পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে সম্পৰ্কত সততাৰে আগবাঢ়িলে সম্পৰ্ক মজবুত হ'ব, বৈবাহিক জীৱনটো ৰোমান্টিক হ'ব, প্ৰেমত শুভ দেখা পোৱা গৈছে। বিশেষকৈ 24 এপ্ৰিলৰ আশে পাশে বিয়াৰ কথা কিছু লোকৰ হ'ব পাৰে বুলি কৈছে। শুভ সময় হ'ব 10:15 পৰা 11:15লৈকে আৰু আবেলি 4 পৰা 6টা বজাৰ। পৰিয়ালত সুখ শান্তি থাকিব। আজি সমাজ বা ৰাজনীতিৰ লোকৰ সমৰ্থনে বৰ্তমান আগবাঢ়ি যাব পাৰিব। তেওঁলোকে সাৱধান হ'ব লাগিব। বুধ নিজ অৱস্থাত থকাৰ বাবে কিছু ক্ষেত্ৰত কথা বতৰাত ভুল বুজাবুজি হ'ব পাৰে, ধৈৰ্য ৰাখক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালে থাকিব, ৰক্ত সঞ্চালন বা স্নায়ু সমস্যাত আৰাম পাব কিছু লোকে। শক্তি আৰু মানসিক শান্তি থাকিব আজি। আধ্যাত্মিক কাম আৰু ধ্যানে উপকাৰ কৰি তুলিব আজি। ৰাতিপুৱা খোজকঢ়া আৰু নিয়মীয়া দিন আপোনালোকৰ চৰ্যা ৰাখক বুলি কৈছে। শিক্ষাৰ ক্ষেত্ৰত কৌশলগত পঢ়া আৰু টেকনিকেল বিশেষকৈ বিষয়ত ভাল ফল, কিন্তু বুধ নিজ হোৱাৰ বাবে দুবাৰ পৰীক্ষা কৰিব। গুৰু বা পথ প্ৰদৰ্শনৰ পৰামৰ্শ ল'বলৈ ভাল সময় আজি। 24 এপ্ৰিলৰ এই বিশেষ সময়খিনিত নতুন কাম, সোণ, মাটি কিনা, বিনিয়োগৰ বাবে অত্যন্ত শুভ। ধন, সুখ, সুবিধা, সম্পৰ্কৰ স্থিৰতা থাকিব আজি। কেৰিয়াৰত সন্মান, পিতৃৰ পৰা সহযোগ লাভ কৰিব বুলি কৈছে। আজি এই সময়খিনিত ধৈৰ্য বজাই ৰাখক। উপায় হৈছে আজি শিৱ মন্দিৰত শিৱলিংগত জল অভিষেক কৰক বুলি কৈছে। আৰু আজিৰ দিনটোত ধৈৰ্য আৰু নিয়মীয়া বিশেষকৈ পৰিশ্ৰমে আটাইতকৈ ডাঙৰ শক্তি বুলি কৈছে। সম্পৰ্ক স্থিৰতা আৰু সফলতা আহিব। এই সময়খিনিত মনত ৰাখিব, 24 এপ্ৰিলৰ এই সময়খিনি কন্যা ৰাশিৰ লোকসকলৰ বাবে নতুন আৰম্ভণি, ধন লাভ আৰু সম্পৰ্কত মাধুৰ্যৰ দিন। আপোনালোকৰ বিশ্লেষণৰ যি ক্ষমতা আৰু ধৈৰ্যই সফলতা আনিব। মাত্ৰ অংশীদাৰী আৰু কথা বতৰাত স্পষ্ট ৰাখক। পাৰ্টনাৰশ্বিপত যদি কিবা এটা কৰি আছে সকলো স্পষ্ট কৰি ৰাখিব, ক্লিয়াৰ কৰি ৰাখিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়িক আৰম্ভণি ভাল, সম্প্ৰসাৰণৰ যোগ আছে। বিশেষকৈ এই সময়খিনি চাকৰিয়ালসকলৰ নতুন দায়িত্ব আহিব বুলি কৈছে। কেৰিয়াৰত বিশেষকৈ কিছু সুযোগ পাব। ধ্যান ৰাখিব লাগিব। আজি যিকোনো কাম খৰখেদাকৈ নকৰিব। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত আয় বৃদ্ধি পাব। বিনিয়োগ, সম্পত্তি আৰু ব্যৱসায়ৰ পৰা লাভান্বিত হ'ব পাৰে। আজি পাৰিবাৰিক আৰু আৰ্থিক দিশে বিশেষকৈ আপোনালোকৰ পক্ষ থাকিব। শ্বেয়াৰ বজাৰত, বেংকিং আৰু মেটেল বিশেষকৈ ছেক্টৰত সুযোগ। আজিৰ দিনটোত বিশেষকৈ আপোনালোকক কৈছে যে এই সময়খিনিত সুযোগ আছে, কিন্তু ৰিচাৰ্জ নকৰাকৈ ক'তো টকা পইচা নলগাব। খৰচ বাঢ়িব, কিন্তু শেষৰ ফাললৈ সেইখিনি কমিব। প্ৰেম বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা সম্পৰ্কত সৰু সুৰা বিবাদ আহিব পাৰে আজিৰ দিনটো, কিন্তু দীৰ্ঘম্যাদী সুৰক্ষা মজবুত হ'ব। পাৰিবাৰিক জীৱন সাধাৰণতকৈ ভাল থাকিব। মাংগলিক কামৰ সুযোগ আছে। জীৱনসংগীৰ লগত সামঞ্জস্য ভাল থাকিব। ঘৰখনৰ পৰিৱেশ ভাল হ'ব। প্ৰেম জীৱনত কিছু উত্থান পতন থাকিব। ভুল বুজাবুজিৰ পৰা বাচি থাকিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য মিশ্ৰিত থাকিব। পেট, মানসিক চাপ আৰু সংক্ৰমণৰ পৰা সাৱধান হওক। যদি পুৰণি ভৰিৰ বিষ বা ফুলাৰ সমস্যা আছে আপুনি আৰাম পাব পাৰে। সন্তুলিত আহাৰ খাওক বুলি কৈছে আৰু মানসিক শান্তি বজাই ৰাখিবৰ বাবে চেষ্টা কৰক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰতা
বজাই ৰাখিব লাগিব। প্ৰতিযোগীৰ পৰা বিশেষকৈ তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই সময়খিনিত অকলে পঢ়াটো ভাল হ'ব বুলি কৈছে। 24 এপ্ৰিলৰ এই সময়খিনিত নতুন আৱেগিক আৰম্ভণি, সম্পৰ্ক বা ব্যক্তিগত বিকাশৰ বাবে এটা ভাল সময়। পাৰিবাৰিক আৰু আৰ্থিক দিশ স্থিৰ, দীৰ্ঘম্যাদী সুৰক্ষাৰ বুলি কৈছে। একে সময়তে ধন সুখ সুবিধা বাঢ়িব। ভূমি ভ্ৰমণ কিনাৰ বাবে অতি শুভ। সৰু সুৰা কাৰ্য বা মতভেদে ডাঙৰ ছবিখনৰ পৰা মন আঁতৰাই নিদিব। শান্তি বজাই ৰাখক। শুভ ৰং হ'ব বাদামী ৰং, বগা ৰং আৰু হালধীয়া ৰং। শুভ সংখ্যা হ'ব 8, অশুভ সংখ্যা হ'ব 5। উপায় হৈছে আজি পাৰিলে আপোনালোকে পোহনীয়া জন্তুক বিশেষকৈ আপোনালোকে কিছু খাদ্য দিয়ক বুলি কৈছে। মা লক্ষ্মী আৰু দুৰ্গা মা বিশেষকৈ পূজা কৰক। আজি শুক্ৰবাৰৰ দিনটোত পাৰিলে আজিৰ দিনটোত বগা ৰুমাল এখন আপোনালোকে নিজৰ লগত ৰাখক আৰু ইটাৰ লগাওক বুলি কৈছে। মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। আজি 24 এপ্ৰিলৰ এই সময়খিনি তুলা ৰাশি লোকসকলৰ বাবে ব্যৱসায়ত আৰ্থিক লাভ আৰু পাৰিবাৰিক সুখৰ দিন, কিন্তু সম্পৰ্কত আৱেগিক বিশেষকৈ ধৈৰ্যতা বজাই ৰাখক। সন্তুলন ৰখাৰ প্ৰয়োজন আছে। আজি চাই চিতি আপোনালোকে ৰিস্ক ল'লে সফলতা নিশ্চিত। আজি অক্ষয় তৃতীয়াৰ শুভ যুগত নতুন কাম আৰম্ভ কৰক বুলি কৈছে, ভাল হ'ব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব। দিনটো শুভ হওক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি দীৰ্ঘদিনৰ পৰা বিশেষকৈ মনত ৰখা চিন্তা অশান্তিৰ পৰা সকাহ পাব। ৰৈ থকা ডাঙৰ কামৰ পৰা বিশেষকৈ সকাহ পাব। ডাঙৰ কামৰ সমাধান হ'ব। চাকৰিয়ালসকলৰ বাবে পদোন্নতি আৰু আয় বৃদ্ধিৰ যোগ বুলি কৈছে। ছিনিয়ৰসকলৰ পৰামৰ্শৰ সফলতাৰ চাবিকাঠি হ'ব বুলি কৈছে। এই সময়খিনিত ব্যৱসায়ত ডিচিপ্লিন আৰু বিশেষকৈ আপোনালোকৰ অনুশাসন যথেষ্ট প্ৰয়োজন আছে বুলি কৈছে। উৎপাদনৰ লক্ষ্য সম্পূৰ্ণ পূৰণ হ'ব। আজি চাকৰিয়ালসকলৰ পদোন্নতি আৰু আয় বৃদ্ধিৰ বিশেষকৈ যোগ। ছিনিয়ৰসকলৰ পৰামৰ্শৰ বিশেষকৈ আপোনালোকৰ চাবিকাঠি হ'ব। এই সময়খিনিত বিশেষকৈ অংশীদাৰীত্ব সম্পৰ্কীয় কামত খৰখেদা নকৰিব বুলি কৈছে। গোপন শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। আৰ্থিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনালোকৰ বাবে শুক্ৰৰ তাৰিখ অৰ্থাৎ 24 আপোনালোকৰ এপ্ৰিলৰ এই দিনটোত বিশেষকৈ আপোনালোকৰ সম্পৰ্ক আৰু সুবিধাত উন্নতি হ'ব বুলি কৈছে। আৰ্থিক অৱস্থা ভাল হ'ব। পিতৃৰ সম্পত্তিৰ ক্ষেত্ৰত কিছু লোকৰ বাধা তৰিব। আৰ্থিক স্থিতি মজবুত হ'ব। একে সময়তে খৰচ নিয়ন্ত্ৰণ কৰিব দিছে। সৰু ভুলে ডাঙৰ লোকচান কৰিব পাৰে বুলি কৈছে। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। ঘৰখনত শুভ কামৰ সুযোগ। প্ৰেম জীৱনৰ ৰোমাঞ্চ আৰু স্থিৰতা আহিব। সংগীৰ লগত বিশেষকৈ যাত্ৰাৰ বিশেষকৈ যোগে সম্পৰ্কত নতুন সতেজতা আনিব। সাৱধান হ'ব লাগিব। খং আৰু অহংকাৰে সম্পৰ্কত টেনশ্যন আনিব পাৰে। শান্ত আৰু সন্তুলিত ব্যৱহাৰ কৰক বুলি কৈছে। শক্তি আৰু আত্মবিশ্বাস বাঢ়িব। এই সময়খিনিত অতি উৎসাহৰ পৰা বাচক। দেৰিলৈকে বিশেষকৈ আপোনালোকে সাৰ পাই নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। খং আৰু মানসিক চাপ স্বাস্থ্যৰ বাবে বেয়া কৰি তুলিব পাৰে। যোগাসন ধ্যান দিন দৰ্জাত আপোনালোকে ৰাখক। আজি নতুন কাম বিনিয়োগ সোণ কিনাৰ বাবে অতি শুভ। সম্পৰ্ক ধন আৰু সুখ সুবিধা আপোনালোকৰ উন্নতি। সাহস আৰু সিদ্ধান্ত ক্ষমতা বাঢ়িব। ৰাতিপুৱা 10:15 পৰা 11:15 সময়খিনি ভাল বুলি কৈছে। এই সময়খিনিত কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আৱেগিক হৈ খৰখেদা সিদ্ধান্ত নল'ব। আজি টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত দুবাৰ পৰীক্ষা কৰক। উপায় হৈছে হনুমান চালিচা পঢ়িব। মুঠতে 24 এপ্ৰিলত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে বাধা তৰি নতুন সুযোগ অহাৰ দিন। কেৰিয়াৰত পদোন্নতি, ব্যৱসায়ত বিশেষকৈ লাভ, প্ৰেমত স্থিৰতা পাব। মাত্ৰ খং অহংকাৰ আৰু খৰখেদাৰ পৰা বাচিব লাগিব। এই সময়খিনিত অক্ষয় তৃতীয়াৰ শুভ দিনত নতুন কাম আৰম্ভ কৰিব পাৰে। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। দিনটো ভালদৰে পাৰ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ ধনুৰাশি। ধনুৰাশি লোকসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। চাকৰিয়ালসকলৰ বাবে ডাঙৰ পদ বা নতুন দায়িত্ব পাব পাৰে। আজি কৰ্মক্ষেত্ৰৰ ছিনিয়ৰসকলৰ ওপৰত বিশ্বাস বজাই ৰাখক। কামৰ প্ৰশংসা লাভ কৰিব। নিজকে প্ৰমাণ কৰাৰ শ্ৰেষ্ঠ সময়। বিদেশত কেৰিয়াৰ বা ব্যৱসায় স্থাপনৰ বাধা তৰিব। প্ৰচেষ্টাই ৰং আনিব। বিশেষকৈ মিত্ৰৰ সহযোগত নতুন প্ৰজেক্ট বা যোগাযোগৰ লগত জড়িত হ'ব পাৰে। চৰকাৰী কাম বা কোৰ্ট কাছাৰী বিশেষকৈ বিষয়ত ইতিবাচক ফল পাব। কামৰ হেঁচা বহুত বাঢ়িব। আজি ঘৰ অফিচৰ মাজত সন্তুলন কঠিন হ'ব। সময় ব্যৱস্থাপনা যথেষ্ট প্ৰয়োজন আছে। একে সময়তে আৰ্থিক অৱস্থা লাহে লাহে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত মিউচুৱেল ফাণ্ডত বিনিয়োগৰ দীৰ্ঘম্যাদী লাভ দিব কিছু লোকৰ, কিন্তু ৰিজাল্ট নকৰাকৈ টকা পইচা নলগাব বা সকলো আপোনালোকে ৰিচাৰ্জ কৰি ল'ব লাগিব। ৰিচাৰ্জটো তাৰ ৰিজাল্টটো চাই ল'ব লাগিব। একে সময়তে ঘৰৰ সম্পত্তি বাবে খৰচ হ'ব পাৰে। বাজেট আপোনালোকৰ বজাই ৰাখি আপোনালোকে খৰচ কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত শান্তি আহিব। প্ৰেম জীৱন সাধাৰণতকৈ ভাল হ'ব। বৈবাহিক সম্পৰ্কত বুজাবুজিৰ প্ৰয়োজন আছে। আজি সৰু কথাৰ এটা বিবাদ এৰাই চলক। সংগীৰ কথা শুনক। কেৱল নিজৰ কথাত বিশেষকৈ নজপিয়াব। একে সময়তে আজিৰ দিনটোত বিশেষকৈ প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব।
আজিৰ দিনটো আৰম্ভণিতে সেৱা ঠিক থাকিব, পিছৰ ভাগৰ সময়খিনি দুৰ্বলতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে, সেইখিনি ক্ষেত্ৰত অসাৱধান নহ'ব। যোগ ধ্যান আৰু নিয়মীয়া দিনচৰ্যা বিশেষকৈ দিনচৰ্চাই শক্তি দিব বুলি কৈছে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিশ্ৰমৰ সময়, প্ৰতিযোগী পৰীক্ষাত সফলতা পাবলৈ হ'লে এলাহ এৰাই চলিব লাগিব। নিয়মীয়া অভ্যাসে লাভ দিব, মন বিশেষকৈ আপোনালোকৰ ফৰকাল হ'ব। এই সময়খিনিত ধ্যান ৰাখিব লাগিব, ধন সুখ সুবিধাৰ সৃষ্টিশীল কামত স্থিৰতা থাকিব, ধৈৰ্য বজাই ৰাখক। একে সময়তে উৎসাহ, নতুন সুযোগ, নেতৃত্ব ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখা পোৱা গৈছে। নতুন কাম, বিনিয়োগ, ডাঙৰ সিদ্ধান্তৰ বাবে অতি শুভ। সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰত, অতি উৎসাহৰ পৰা বাচক, খৰখেদাকৈ সিদ্ধান্ত নল'ব। কথা বতৰাত বিশেষকৈ ৱেট ৰাখিব। এই সময়খিনিত মাংগলিক কামত ধন খৰচ হ'ব পাৰে, মংগলময় কামত। উপায় হৈছে আজিৰ দিনটোত বিশেষকৈ শ্ৰীৰাম ৰক্ষাৰ স্তূপ আপোনালোকে পাঠ কৰক। দৰিদ্ৰক অন্ন বস্ত্ৰ দান কৰক। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 9। 24 এপ্ৰিলত বিশেষকৈ ধনুৰাশি লোকসকলৰ বাবে পদোন্নতি, নতুন দায়িত্ব আৰু বিদেশৰ সুযোগ দিছে। কামৰ হেঁচা থাকিলেও পৰিকল্পনা আৰু অনুশাসনে সফলতা দিব। অক্ষয় তৃতীয়াৰ শুভ যুগত নতুন প্ৰজেক্টত আৰম্ভ হ'ব, কিন্তু খৰখেদা একেবাৰে কৰিব নালাগে। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া। একে সময়তে মনৰ আশা পূৰণ হ'ব পাৰে। আজিৰ দিনটোত প্ৰিয়জনৰ লগত সময় কটোৱাৰ সুযোগ পাব। ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল ফলাফল দেখিব। ঘৰখনত অতিথি আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে বজাৰত বিশেষকৈ বৰ্তমান বেছি লাভৰ আশাৰ বাবে শ্বৰ্টকাট নল'ব। পূৰ্ব বিনিয়োগে লাভান্বিত কৰি তুলিব। চাকৰি সন্ধানত থকা লোকসকলৰ বাবে আজিৰ দিনটোৰ শেষৰ ফালে ভাল খবৰ আহিব পাৰে। চাকৰিৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত কামৰ হেঁচা বাঢ়িব, কিন্তু ছিনিয়ৰ আৰু সহকৰ্মীসকলৰ সহযোগত সময়মতে কামবোৰ শেষ কৰিব পাৰিব বুলি কৈছে। সাৱধান হ'ব লাগিব, অংশীদাৰিত্ব সম্পৰ্কে ব্যৱসায়ত প্ৰতাৰণাৰ যুগ আছে, গতিকে সাৱধান হ'ব লাগিব। ভালকৈ পৰীক্ষা নকৰাকৈ চুক্তি নকৰিব আৰু চকু মুদি কাকো বিশ্বাস নকৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা আৰ্থিক স্থিতি মজবুত হ'ব। নগদ আপোনালোকে ৰিজাৰ্ভ ৰাখিব। এই সময়খিনিত ব্যৱসায়িক লোনৰ বাবে এপ্লাই কৰিলে বিশেষকৈ কিছু ভাল খবৰ পাব পাৰে। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেম জীৱনত বিশেষ দিন হ'ব কিছু লোকৰ। নতুন সম্পৰ্ক প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে। মনৰ কথা প্ৰকাশ কৰিলে গ্ৰহণ হ'ব। ইতিমধ্যে সম্পৰ্কত থকা লোকৰ বাবে মৰম চেনেহ বাঢ়িব, ইজনে সিজনৰ আৱেগক বুজি পাব। পৰিয়ালত প্ৰেম আৰু সামঞ্জস্য থাকি বাঢ়িব বুলি কৈছে। ঘৰখনত সুখী এটা পৰিৱেশ থাকিব। সাৱধান হ'ব লাগিব, সম্পৰ্কত ভুল বুজাবুজিৰ পৰা বাচক, ধৈৰ্য আৰু সংকল্পে আগবাঢ়ক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত স্বাস্থ্য দুৰ্বল হৈ থাকিব যদিও দিনটো শেষৰ ফালে উন্নত হ'ব। পেটৰ কিছু সমস্যা, চৰ্দি কাহ, শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সমাধান হ'ব বুলি কৈছে, আৰু সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব। মানসিক চাপৰ বাবে কিছু লোকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। প্ৰতিযোগী টেকনিকেল উচ্চ শিক্ষাত সফলতা সম্ভৱ বুলি কৈছে। যিকোনো কামত ফ'কাছ ৰাখিলে লক্ষ্যপ্ৰাপ্ত হ'ব। আজি নতুন কাম আৰম্ভ, বিনিয়োগ, সোণ কিনাৰ বাবে শ্ৰেষ্ঠ সময়। ধন সুখ সুবিধা, প্ৰেমত স্থিৰতা থাকিব বুলি কৈছে। ঘৰ মাটি পাৰিবাৰিক সুখ বাঢ়িব আজি। একে সময়তে ধ্যান ৰাখিব লাগিব। দিয়া লোৱাৰ সন্তুলন বিঘ্নিত হ'ব পাৰে। আপুনি বেছি দিছে কিন্তু কম পাইছে যেন তেনেকুৱা ধৰণৰ অনুভৱ কৰিব। অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত কষ্ট বেছি কৰিছে, ফল কিছু কম পাইছে, তেনেকুৱা ধৰণৰ এটা অনুভৱ আহিব পাৰে। পুৰণি সমস্যাৰ অন্ত পৰিব বুলি কৈছে। যি বস্তু কামত নাহে তাক এৰি দিয়ক। অন্ত হোৱাৰ পিছত নতুন আৱেগিক আৰম্ভণি বুলি কৈছে কিছু লোকৰ। জীৱনত কোমলতা আৰু মুকলিতা আহিব বুলি কৈছে। আজি বস্তু স্বাভাৱিকভাৱে শেষ হ'বলৈ দিয়ক। নতুন ভাল কিবা এটাৰ বাবে ঠাই বনাব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। আজি পাৰিলে এই সময়খিনিত দৰিদ্ৰ মানুহক কম্বল দান কৰক। 24 এপ্ৰিলৰ এই সময়খিনি মকৰ ৰাশি লোকসকলৰ বাবে পুৰণি বিনিয়োগৰ লাভ, প্ৰেমত সফলতা আৰু পাৰিবাৰিক সুখৰ দিন। কিন্তু ব্যৱসায়ত অংশীদাৰীৰ পৰা প্ৰতাৰণা আৰু খৰখেদাৰ পৰা বাচিব লাগিব। অক্ষয় তৃতীয়াৰ শুভ যুগত ডাঙৰ সিদ্ধান্ত ল'ব পাৰে, মাত্ৰ কাগজ পত্ৰ চাই চিতি ল'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি কঠিন সময় হ'ব, কিন্তু নতুন আইডিয়াৰে প্ৰগতিৰ আপোনালোকৰ সময়। আজিৰ দিনটোত ব্যৱসায় বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা কোৱা হৈছে যে উত্থান পতনেৰে ভৰা। হঠাৎ দায়িত্ব বাঢ়িব, অতিৰিক্ত সময় পৰিশ্ৰম কৰিব লাগিব। কামৰ হেঁচা বেছি হ'ব। অফিচত নিজকে বা কৰ্মক্ষেত্ৰত নিজকে প্ৰমাণ কৰিব লাগিব। ধৈৰ্য আৰু খৰখেদাৰে কাম নকৰিব। ধৈৰ্য ধৰিব লাগিব, খৰখেদাৰে কাম নকৰিব। নতুন আইডিয়া আৰু মানসিক সজাগতা বাঢ়িব। কামৰ ধৰণত পৰিৱৰ্তন আনিলে লাভ হ'ব। কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। অংশীদাৰিত্ব সম্পৰ্কে ব্যৱসায়ত প্ৰতাৰণাৰ যুগ, গতিকে সাৱধান হ'ব। আজি আৰ্থিক দৃষ্টিকোণৰ পৰাও নগদ বিশেষকৈ আপোনালোকে লেনদেন কৰক। হিচাপ নিকাচত ক্লিয়াৰ কৰি ৰাখিব। কাৰোবাক টকা পইচা দিওঁতে বহুত বেছি সাৱধান হ'ব। আকস্মিক খৰচ বাঢ়িব পাৰে। বাজেট আপোনালোকে মানি চলিব লাগিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে
সম্পৰ্কত ভাৰসাম্য শিকিব, সংগীক অলপ স্পেচ দিব, সৰু কথাত তৰ্ক নকৰিব। আজি প্ৰেম জীৱনত ৰোমাঞ্চৰ লগতে সন্মানো বাঢ়িব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ প্ৰভাৱত শাৰীৰিক অসুবিধা হ'ব পাৰে, পুৰণি ৰোগ উভতি আহিব পাৰে, গতিকে ডাক্তৰৰ পৰামৰ্শ ল'ব। মানসিক চাপ, ভ্ৰম আৰু ভাগৰ সম্ভৱ কিছুলোকৰ। যোগ, ধ্যান আৰু পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন আছে। আজিৰ দিনটোত সুখ সুবিধা, ঘৰৰ বাহনৰ যোগ বুলি কৈছে, ভাগ্য উদয় হ'ব, সাহস, যোগাযোগৰ দক্ষতা বাঢ়িব, ভাই ভনীৰ সহযোগো পাব বুলি কৈছে। কঠোৰ বাণী, খৰচ আৰু পৰিয়ালত ভুল বুজাবুজি সময়, গতিকে সাৱধান হ'ব। দিয়া লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজি নতুন আৱেগিক আৰম্ভণি, জীৱনত কোমলতা আৰু মুকলিতা আহিব বুলি কৈছে। এই সময়খিনিত পাৰিলে আপোনালোকে কথা বতৰা সংযম ৰাখক, পৰৰ নিন্দা এৰক বুলি কৈছে। দৰিদ্ৰক কম্বল আৰু খাদ্য দান কৰক, হনুমান চালিচা পাঠ কৰক। আজি 24 এপ্ৰিলৰ এই সময়খিনি কুম্ভ ৰাশিৰ লোকসকলৰ বাবে কামৰ হেঁচা আৰু পাৰিবাৰিক চিন্তা থাকিলেও নতুন আইডিয়া আৰু বিশেষকৈ টেকন'লজিয়ে প্ৰগতি দিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বাণীত সংযম বজাই ৰাখক। অক্ষয় তৃতীয়াত ডাঙৰ বিনিয়োগ নকৰি পৰিকল্পনা কৰক, ধৈৰ্য সফলতা দিব বুলি কৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো ভালদৰে পাৰ হওক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মীন ৰাশি। মীন ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত চাকৰিয়ালসকলৰ কামৰ হেঁচা বাঢ়িব, অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব। যোজনাবদ্ধভাৱে কাম কৰিলে নিয়ন্ত্ৰণলৈ আহিব। ব্যৱসায়ত আৰ্থিক বিষয়ত সতৰ্ক থাকক বুলি কৈছে। বজাৰত বিশেষকৈ আটকি থকা বা ৰৈ থকা টকা পইচা উলিয়াবলৈ বেছি চেষ্টা কৰিব লাগিব। ভাল খবৰটো হৈছে মাটি বাৰীৰ লগত জড়িত বিষয়ত লাভ হ'ব। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত কিছু বাধা আঁতৰিব। আজি আৰ্থিক দৃষ্টিকোণৰ পৰা কৈছে যে এই সময়খিনিত ধৈৰ্য বজাই ৰাখক, আৰ্থিক স্থিৰতা আহিব, উপাৰ্জনৰ সুযোগো বাঢ়িব। সৰু যাত্ৰাৰ পৰা ধন লাভৰ যোগ দেখা পোৱা গৈছে। সাৱধান হ'ব লাগিব, ডাঙৰ খৰচ আজি বাজেট বেয়া কৰি তুলিব পাৰে। ঋণ আৰু ৰোগৰ পৰা বাচক বুলি কৈছে। ঋণ নল'ব আৰু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। প্ৰেম বা পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালৰ লগত সুখৰ সময় কটাব, কিন্তু মতভেদো উভতি আহিব পাৰে। এই ৰাশিৰ লোকসকলৰ পুৰণি বন্ধুত্বৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে। বৈবাহিক জীৱনটো স্থিৰ আৰু সুখী হ'ব বুলি কৈছে। এই সময়খিনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কামৰ বোজা বা দৌৰাদৌৰিত মানসিক ভাগৰ অশান্তি আহিব পাৰে। একে সময়তে বৰ্তমান সময়ত যোগাসন, ধ্যান কৰক। খোৱা বোৱাত নিয়ম আপোনালোকে ৰাখিলে স্বাস্থ্য ভাল হৈ থাকিব। আজি কৈছে যে নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময়, বিনিয়োগৰ বাবে শুভ, কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। ধ্যান ৰাখিব লাগিব, কথা বতৰাত মিঠা ভাৱ ৰাখিব লাগিব। ব্যৱসায়িক যাত্ৰাৰ লাভ হ'ব। ধন আৰু পাৰিবাৰিক বিশেষকৈ মূল্যত ইতিবাচকতা আহিব। আজিৰ দিনটোৰ সংযম, ধৈৰ্যৰ প্ৰয়োজন আছে। ধ্যান ৰাখিব লাগিব। বস্তুৰ হঠাৎ দ্ৰুতগতিত আগবাঢ়িব, সিদ্ধান্ত ল'বলৈ প্ৰস্তুত থাকক। ব্যৱহাৰিক চিন্তাৰে আগবাঢ়িলে আৰ্থিক স্থিৰতা আহিব। অন্তিম সিদ্ধান্ত লওঁতে কিছু কনফিউজন থাকিব, গতিকে স্পষ্টতাৰ প্ৰয়োজন আছে। গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ খৰখেদা নকৰিব। গতিৰ সলনি স্পষ্ট চিন্তা ডাঙৰ কথা। শুভ ৰং হ'ব সেউজীয়া ৰং, হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 7। হনুমান চালিচা আজি পাঠ কৰক বুলি কৈছে। আৰু পুখুৰী যদি আছে, পুখুৰীত আপোনালোকে মাছক দানা দিয়ক। খৰখেদা আৰু অতি আত্মবিশ্বাস এৰিবলৈ কৈছে। 24 এপ্ৰিলৰ এই সময়খিনিত মাটি সম্পত্তি ধনৰ ক্ষেত্ৰত শুভ, কিন্তু আজিৰ দিনটোৰ বিশেষকৈ সপ্তাহৰ এই সময়খিনিত আজিৰ দিনটোত বিশেষকৈ আৰম্ভণি পৰিশ্ৰমৰ কৰ্মৰ ফল যেন কম লাগিব পাৰে। ধৈৰ্য, প্লেনিং, পৰামৰ্শৰ সফলতা দিব। অক্ষয় তৃতীয়াত নতুন কাম আৰম্ভ কৰিব পাৰে, কিন্তু কাগজ পত্ৰ ভালকৈ চাই ল'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় হনুমান, জয় হনুমান।